আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। আমাৰ সন্মানিত অডিয়েন্স, আজি আমি আহিলোঁ উত্তৰ পূব অঞ্চলত যোনটো ইজতেমা হ'ব গৈ আছে 14, 15, 16 ফেব্ৰুৱাৰী তাৰিখত। আমি তাতে আহিলোঁ চাবলৈ। বলক আপোনালোকক দেখুৱাওঁ ভিতৰৰ দৃশ্য। কিমান মানুহ ইয়াত আহিব, কিমানখিনি জাগা ইয়াত লাগিব, সকলোখিনি আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। আপোনালোক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখিব। আমাৰ নৰ্থ ইষ্টত যোনটো ইজতেমা হ'ব 14, 15, 16 তাৰিখে, পূৰা আমাৰ অসম তথা ভাৰতৰ পৰা বিভিন্ন এলেকাৰ পৰা মানুহ ইয়াত আহিব আৰু আউট অফ ইণ্ডিয়াৰ পৰাও মানুহ আহিব আৰু ইয়াতে একগোট হ'ব। একগোট হৈ ধৰ্মীয় আলোচনা কৰিব আৰু যিবিলাক কুসংস্কাৰ আমাৰ নজৱানৰ ভিতৰত আজিৰ তাৰিখত যোনটো মদ, জুৱা, গাঞ্জা, ভাং ইত্যাদি, এইবিলাকক আমাৰ পৰা আঁতৰাই যাব লাগে আৰু আমি চবে মিলিজুলি একেলগে ভাল এটা সমাজ গঢ়িব পাৰোঁ। আৰু ইছলামটো যে শান্তিৰ ধৰ্ম, এইটো আমি মানুহক যেনে মেছেজ দিব পাৰোঁ, সেইটোৱে হ'ব লক্ষ্য। আৰু ইয়াতে বহুত মানুহ ইয়াতে বহুত দিনৰ পৰাই কাম কৰি আছে আৰু তেওঁলোকে যোনলোকে ইয়াতে কাম কৰি আছে ইজতেমাত আহি, কোনো তাৰমানে কামৰ বিনিময়ত টকা পইচা লোৱা নাই। তেওঁলোকে নিজৰ ঘৰৰ পৰা টিফিন আনি ইয়াত কাম কৰি শ্ৰম দান কৰি আছে। আৰু ইজতেমা বুলিলে চবে মানুহ আহি আগভাগ লয়, আমিও ল'ব লাগে। ইয়াতে বহুত মানুহৰ সমাগম হ'ব, 8-10 লাখ মানুহ হ'ব চাগে। সেইটো 14, 15, 16 তাৰিখে আমি গম পাম কিমান মানুহ হ'ব। আৰু ইজতেমা বুলি ক'লেতো সেইটো চবেই জানে কিমান মানুহ হয়। আৰু ইয়াতে তাৰমানে কোনো হুলস্থুলীয়া পৰিৱেশ ইয়াতে নহ'ব, সেইটো আগৰ পৰাই তাৰমানে ছিষ্টেমবিলাক ভালকৈ ৰাখিছে। ইয়াত চাওক কিমান খোলা মাঠ, কিমান জাগা, পূৰা ধাননি পথাৰ আছিলে। আৰু ইয়াত যিমান মাটি আছে চব মুছলমান মানুহৰ মাটি নহয়, ইয়াতে আমাৰ হিন্দু ভাইবিলাকৰো মাটি আছে আৰু বেলেগ ধৰ্মৰ মানুহৰো মাটি আছে। আৰু চবে একেলগে মাটিখিনি তেওঁলোকে দিছে ইজতেমাৰ কাৰণে আৰু এইটো কামত চবেই আগভাগ লয়। আৰু আমাৰ ভিতৰত কোনো ভেদাভেদ নাই। আমি হিন্দু মুছলমান একেলগে মিলি ভাতৃত্ববোধ বজাই ৰাখি যেনে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰেই লক্ষ্য এইটো। আৰু ইয়াতে গোটেই বিশ্ববাসীৰ কাৰণে দোৱা হ'ব। 16 তাৰিখৰ লাষ্ট দিনা যোনদিনা আখিৰি মোনাজাত হ'ব, চবে আহিব, ইয়াত অংশগ্ৰহণ কৰিব। আৰু ইজতেমা বুলিলে ইজতেমাত যে মানুহ আহে ঘৰৰ পৰা, কোনোবা 40 দিনৰ কাৰণে, কোনোবা 4 মাহৰ কাৰণে, কোনোবা 1 বছৰৰ কাৰণে ঘৰৰ পৰা ওলাই যায়। কিহৰ কাৰণে? নিজৰ ভিতৰত যিবিলাক কুসংস্কাৰ আছে সেইবিলাক আঁতৰাই আমি যেনে এটা ভাল মানুহ ইমানদাৰ হৈ থাকিব পাৰোঁ, বাচিব পাৰোঁ আৰু মানুহৰ আগত আমি ভাল কাম কৰিব পাৰোঁ। আৰু ভাল কাম কৰোঁতে কৰোঁতে যেনে দুনিয়াৰ পৰা আমাক আল্লাহ উঠাই লৈ যায় ইমানৰ হালতে, সেইটোৱেই তবলিগ জামাতৰ লক্ষ্য হয়। আৰু মানুহে তাৰমানে এইখিনি যে আছে, এইখিনি এতিয়ালৈকে তাৰমানে তিৰপাল লগোৱা নাই, লগাই দিব। এতিয়াও কাম 90% হৈ গৈছে। এতিয়া এইখিনি তিৰপাল লগাই দিলে হৈ গ'ল ওপৰত। আৰু বহুত জাগা বহুত জাগা, এই প্ৰায় 2 মাহ 3 মাহ ধৰি ইয়াতে কাম কৰি আছে। বহুত মানুহ নিজৰ ঘৰৰ পৰা টিফিন লৈ নিজৰ গাড়ী দি আহি ইয়াত থাকি নিজৰ খাই বহি ইয়াতেই কাম কৰি আছে। আমিও কাম কৰিব লাগিছিল, কৰিব নোৱাৰিলোঁ। বলক আমি আপোনালোকক দেখুৱাওঁ ইয়াৰ মৈদামটো চাওক কিমান ডাঙৰ হয়। 500-700 বিঘাটো হ'বই চাগে। ইয়াত যিখিনি মাটি আছে চব খোলা মৈদান, ধাননি পথাৰ। এইটো আপোনালোকে ঢেকীয়াজুলি পোৱাৰ আগত আলিচিঙ্গা বুলি এটা চেণ্টাৰ আছে, তাৰ পৰা সোমাই গ'লে আপোনালোকে পাব, তাতে একদম লগতে হয়।
বেছি সময় নালাগে। আৰু ইয়াতে এইখিনি যে বনাই আছে এইটো খোৱা লোৱাৰ কাৰণে এইটো ছিষ্টেম বনাব। আৰু ইয়াতে বেছিভাগ দোকান চোকানৰে হেৰি নহয়, খালি খোৱা লোৱাৰ কেইটামান দোকান থাকিব। আৰু বিমল